কিনাৰাম, এইখনে সেই ঝুলনাখন। সোনকালে এই ঝুলনাখনক এতিয়া মন্ত্ৰ মাতি আমি বান্ধি লওঁ, তাৰ পিছতহে আমি বাকীখিনি কৰিব পাৰিম। ওম হ্ৰিং ফ্ৰিং ঝুলনা আত্মাং ডিষ্ট্ৰয়িং নমঃ। কিনাৰাম, এইজনীয়ে হয় চাগে আত্মাজনী। এতিয়া ঝুলনাখনত বন্দী হৈ গ'লৈ। তই তেতিয়াহ'লে কিয় নিৰ্দোষী মানুহবিলাকক বন্দী কৰি কৰি মাৰিব বিচাৰিছ? কিন্তু আমি তোৰ এই নিৰ্দোষী মানুহবিলাকক ধৰি ধৰি হত্যা কৰাৰ সপোনটো পূৰণ হ'বলৈ নিদিওঁ। আমি তোক সহায়হে কৰিব বিচাৰিছো। আমি তোৰ হত্যাকাৰী দুটাক এই ঝুলনাখনৰ ওচৰলৈ আনিম, আৰু তেতিয়ালৈকে তই ইয়াত বন্দীয়ে হৈ থাকিব লাগিব, ক'তো হিলিব নোৱাৰ। ব'ল ধনুদাগু, আমাৰ হাতত বেছি সময় নাই। সোনকালে ইয়াৰ হত্যাকাৰী দুটাক বিচাৰিবগে লাগিব। হান্দি বাবা, আপোনাৰ মন্ত্ৰটোৱে কাম কৰিলে। সেই ভূতনীজনী সেই ঝুলনাখনতে বন্দী হৈ থাকিলে। কিন্তু সেই শক্তিশালী আত্মাজনীক মোৰ মন্ত্ৰৰে বেছি দেৰি বান্ধি ৰাখিব নোৱাৰিব। তহঁতৰ হাতত মাত্ৰ আৰু 4টা ঘণ্টাহে আছে। সোনকালে তহঁতি তাইৰ দোষী দুটাক সেই ঝুলনাখনৰ ওচৰলৈ নিব লাগিব। কিন্তু হান্দি বাবা, আমি ইমান সোনকালে এতিয়া তাৰ হত্যাকাৰী দুটাক ক'ত বিচাৰি পামগে? তাৰ ব্যৱস্থা মই কৰি থৈছো। হান্দি বাবা, কওক আমাক, ক'ত পাম এতিয়া তাইৰ হত্যাকাৰী দুটাক? আমি যেন তেন হলেও তেহেঁত দুটাক ধৰি আনিমেই। এতিয়া তাৰ হত্যাকাৰী দুটা আছে ফটা গাঁৱৰ হাবিৰ মাজত। হাবিৰ মাজত তেহেঁতি ডকাইতি কৰিবৰ কাৰণে ৰৈ আছে। ঠিক আছে হান্দি বাবা, আমি এতিয়াই ফটা গাঁৱৰ হাবিৰ মাজলৈ যাওঁ আৰু তেহেঁতক য'তেই পাওঁ ধৰিয়ে আনিম। মনত ৰাখিবি, ফটা গাঁৱৰ হাবিৰ মাজত এজোপা ডাঙৰ গছৰ তলত এতিয়া তেহেঁত দুটা ৰৈ আছে। সোনকালে যা, নহলে কিন্তু আকৌ তেহেঁতি বেলেগ জেগালৈ গুচি যাব। ঠিক আছে হান্দি বাবা, ধন্যবাদ, আমি আহিছো। বল বল ধনুদাগু, সোনকালে বল। 12টা বজাৰ আগত আমি তেহেঁতক হাজিৰ কৰিব লাগিব, নহলে গোটেই কেইটা মানুহ মৰিব। আৰু তই ঘৰত সোমাই শ্বৰ্টগানটো লৈ আহিলি, ভালে কৰিলি। হাবিৰ মাজত আকৌ জীৱ জন্তুৱে আমাকে এটেক কৰি দিলে নহলে দিগদাৰ হ'ব। আৰু সেইকেইটাও বা কি লৈ আছে হাতত? বল বল, এইবিলাক চিন্তা কৰি থাকিব নালাগে, সোনকালে বল। এই বল 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 গৰু, সোনকালে বল, বহুত ৰাতি হ'ল ঐ গৰু। মালিকক কম, আজিৰ পৰা ৰাতি মই 9টা-10টা বজাত অকলে অকলে হাবিৰ মাজেদি আহিবলৈ নাই, লাগিলে মই কামেই এৰি দিম। এইফালেদি সদায় অহা যোৱা কৰা। কোনোবা ডকাইত চকাইতে মোক আগচি ধৰিলে মোৰ জীৱনটো এনে গুচি যাব। এই জবৰজং, বল সোনকালে এই গৰু গাড়ীৱালাটোক লুটি পেলাওঁগে। গাড়ীত বহুত ধান চাউল আৰু ধনো নিব পাৰেহি। যাওঁ আহ। কিন্তু কি কৰিম বুলি ভাবিছ? ইয়াক মাৰি পেলাম ভাবিছ নে ভয় খুৱাই বস্তুবিলাক লবি? আৰে ভাই, আজিলৈকে আমি মানুহক এৰি দিছো জানো? কিমান মানুহক মাৰিলো এনেকে? আমি ডকাইত হয়, ডাইৰেক্ট খতম কৰিম। বল। বল তেনে। এইডোখৰ মুকলি, এইডোখৰত সেইকাৰণে তাক এটেক কৰিব নোৱাৰিলো। আগত এডোখৰ ক'লা আন্ধাৰ আছে, তাতেই তাক আগ ভেটি ধৰিমগে। বল। বল বল মেৰে গৰু, টিক টিক টিক। এই খবৰদাৰ, ৰহ। কোন তহঁতি? আৰু বন্দুক চন্দুক লৈ ৰখি আছ যে মোৰ আগত? আঁতৰ আঁতৰ, মোৰ দেৰি হৈছে, সোনকালে। এনে তোৰ আমাক দেখি আমি কোন যেন লাগিছে বাৰু? কি কোন বুলি ভাবিছ? তই পুলিচ নহয় জানো? পুলিচত ড্ৰেছ পিন্ধি আছ, আৰু ইটো কোন মই নেজানো। মই পুলিচে হয়, ঠিকেই ধৰিলি, কিন্তু মই হৰামি পুলিচ। পুলিচ হৈ এনেকুৱা কাম কৰিবলৈ লাজ লগা নাই তোৰ? হে, চৰকাৰৰ পইচাই হুক পলোৱা নাই নেকি? আকৌ ৰাতি ডকাইত কৰিবলৈ আহিছ যে? আৰে জবৰজং, এইটোৰ চোন বৰ বেয়া দম। গৰু গাড়ী চলাইছে ইফালে, আমাকে উল্টাই দম দিছে। গৰু গাড়ীত কি কি বস্তু আনিছ দেখুওৱা। একো অনা নাই, আঁতৰ হ মোৰ আগৰ পৰা। বন্দুকটো দেখুৱালি বুলিয়ে মই ভয় কৰিম বুলি ভাবিছ নেকি তহঁতলে? ৰে জবৰজং, কি কৰি আছ?
যা চাগে গাড়ীত কি আছে ভয় নকৰিবি। এই মোৰ গাড়ীৰ ওচৰৰ পৰা আঁতৰ হ বুলি কৈছো না মই। মোৰ গাড়ীত হাত নলগাবি। হে ই চালা মুখৰ পেক পেকনি। ধনটো ডাকলো এয়া কিহৰ চিঞৰ আকৌ? কেনেবাকে সেই দুটাই হাবিৰ মাজত আকৌ বেলেগ মানুহকো মাৰিছে নেকি? এয়াচোন গুলীৰ শব্দ ওলালে। হীৰাৰাম, এইটো বন্দুকৰ চাউনে হয়। নিশ্চয় সেই মানুহটোক কোনোবাই মাৰিলে, সেইবাবে ই চিঞৰিছে। বল 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 সোনকালে বল। তেত সেইটো মিছামিছিকে মৰিলে আমাৰ হাতত। একো বস্তুৱেই নাই। এবস্তা চাউল আৰু এবস্তা কি আছে জানো ৰঙাটোত। এই সেইটোত ঘেঁহু নে কি আছে হপাই। বল বল হ'ব, আজি কাৰণে এই দুটাই লৈ যাওঁ এটা মোনা ঘৰলৈ। আজি নেলাগে নেকি? কাইলৈ লৈ যাবি নহলে। ঐ কোন তহঁতি আৰু তহঁতি আমাৰ কেলে পিছা কৰি আছ? হেই ধনটো ডাকলো ধৰ ইহঁতক, বল লৈ যাওঁ। ঐ এৰ আমাক এৰ কৈছো নহয় এৰ। এৰি দিম তহঁতক, আহ আমাৰ লগত প্ৰথমতে। এয়া তহঁতি আমাক ধৰি বান্ধি কলে লৈ আহিলি? এইখনচোন এখন জোলনা। ঘীণাৰাম, আত্মাজনীচোন নাই ইয়াত। কেনেবাকে তাই আকৌ আমাৰ মন্ত্ৰৰ পৰা মুকলি হৈ যোৱা নাইতো। তহঁতৰ কি এতিয়াও একো মনতে পৰা নাই নেকি? 2 বছৰৰ আগতে এজনী ছোৱালীক তহঁতি ধৰি বান্ধি আনি এই জোলনাখনৰ ওপৰতে চাকু মাৰি মাৰি মাৰিছিলি, মনত পেলা। মানে কি আমি মৰা ছোৱালীজনীৰ এইজনী আত্মা নেকি? ঘীণাৰাম, এইকেইটাইচোন কাৰেণ্ট শ্বট খাই খাই চাই হৈ থাকিলে। কিন্তু তই বন্দী কৰি থোৱা 4টা মানুহক ক'ত লুকাই থৈছ? সেইকেইটাক এতিয়া এৰি দে। ঠিক আছে, কিন্তু আজিৰ পৰা তই আকৌ এই ঝুলনাখনলৈ কেতিয়াও ঘূৰি নাহিবি। ধনু, তোৰ আকৌ কি হ'ল? উঠনিৰ পৰা মনে মনে ৰৈ আছ যে, তোৰ গাতো ভূত সোমালে নেকি? মই ভূতজনী দেখি একেবাৰে থৰ হৈ থাকি গলো। ঘীণাৰাম, কি কৰি আছিলো মই একো গমেই নাপালো। এতিয়া ভূতজনী গ'লগে ন? এতিয়া ধুনু বুনু আৰু মিয়াও আৰু তাৰ দেউতাকো মুক্ত হৈ গ'ল চাগে। ঐ, আমাৰ গাৰ পৰাচোন ৰছীবিলাক নিজে নিজে খুলি গ'ল। আমি বন্দীৰ পৰা মুক্ত হৈ গলো, মানে সেই আত্মাজনীক কোনোবাই মাৰি পেলালে। ধুনু ঠিকে কলি, সেই আত্মাজনীৰ খেলা খতম। বল এতিয়া ঘৰলৈ যাওঁ, 3 দিনমান ভাত খোৱা নাই, ভোক লাগিছে মোৰ, ভাত কেইটামান খাওঁগে।